নগাঁৱৰ ৰঙাগড়াত গৰু চুৰিৰ অপচেষ্টা চলাবলৈ গৈ চোৰাং গৰু আৰু বাহনসহ আটক এজন। নিশা চামগুৰি আৰু কলিয়াবৰ আৰক্ষীয়ে বিভিন্ন স্থানত গৰু চুৰিৰ বিৰুদ্ধে চলাইছিল যৌথ অভিযান। নগাঁৱৰ ৰঙাগড়াত আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিলে AS05L 1684 নম্বৰৰ এখন TUV বাহনসহ এটা গৰু চোৰক। TUVখনৰ ভিতৰৰ পৰা উদ্ধাৰ এজনী মৃত গাই গৰুসহ 3টাকৈ গাই গৰু। চোৰাং গাই গৰু কেইজনী গোলাঘাটৰ ফালৰ পৰা চামগুৰিলৈ সৰবৰাহৰ চেষ্টা চলাইছিল গৰু চুৰি চক্ৰটোৱে। TUVখনত অহা আন 3টা গৰু চোৰ গাড়ী ৰখাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। চামগুৰিৰ সোণাৰীবালি কলংপাৰতো পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই চাইকুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে 20টাকৈ চোৰাং গৰু। গৰু চুৰিৰ চক্ৰটোৰ সৈতে জড়িত চাইকুল ইছলাম, ইক্ৰামুল হুছেইন আৰু নিপজ্যোতি শইকীয়া নামৰ 3জনক আটক। নিপজ্যোতি শইকীয়াক দৌৰাই পানীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। শিৱ মন্দিৰৰ ওচৰত ইয়াতে কি গৰু গাড়ী এখন ধৰিছে নেকি? গৰু গাড়ী এখন ধৰিছিলে। নিচা থানাৰ কণ্টেক্ট ভিত্তিত নিচা লৈ আহিছিলে। তেওঁলোকে গাড়ীখন ৰখা দেখি পেলাই 3জন পলালে। এটা মোবাইল এখন আছিলে আৰু গৰু আছিলে 4জন। এটা গৰু ঢুকালে আৰু বাকী 3টা গৰু উদ্ধাৰ কৰিছে ৰাইজে। আৰক্ষী সহকাৰে ড্ৰাইভাৰজন পলাইছিলে নেকি? ড্ৰাইভাৰজন 1 কিলোমিটাৰ আঁতৰত ধৰি আনিছে। দৌৰাই ধৰিছে। এতিয়া এইটো কোন থানাৰ পুলিচ আছিলে? নিচা থানা। নিচা হয়। এতিয়া এইটো ৰঙাগড় চাৰিআলিত আহি ধৰিছে ন? ৰঙাগড় শিৱ মন্দিৰৰ ওচৰত ধৰিছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, জননী লাইভ।